আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে অথবা শেষলৈ চাই থাকিব। ইয়াত টাটা স্কিল ৰিক্ৰুইটমেণ্ট টাটা স্কিলৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিলে। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু কোনে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু যিটো কি আছিল পোষ্ট, যিটো নেম, কি পোষ্ট আছে লগতে সেইটো কৈ দিম আৰু চিলেকশ্যন প্ৰচেছটো কৈ দিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত চাব পাৰে টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 টাটা ষ্টিলৰ যিটো টোটাল যিটো ভেকেঞ্চি ইয়াত মুকলি হৈছে 6000 প্লাছ। ইয়াত চাব পাৰে গোটেইখিনিত কৈ দি আছোঁ সম্পূৰ্ণ তথ্য। ইয়াত যিটো টাটা ষ্টিলৰ কি আছে ৰিক্ৰুইটমেণ্ট যিটো অভাৰভিউ ইয়াত মেনশ্যন কৰি দিয়া আছে। ডিটেইলছ আৰু ইনফৰমেশ্যন ইয়াত মেনশ্যন কৰি দিয়া আছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় টাটা ষ্টিল প্ৰাইভেট লিমিটেড হয়। ৰিক্ৰুইটমেণ্ট নেমটো কি আছে টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 আৰু টোটাল যিটো ভেকেঞ্চি হয় 6000 প্লাছ পোষ্ট আছে। জব টাইপটো কি আছিল প্ৰাইভেট জব হয় আৰু পে স্কেলটো মানে যিটো চেলাৰীটো 32,000 পৰা ষ্টাৰ্ট হ'ব আৰু 58,000 লৈকে সেইটো চেলাৰীটো দিয়া হ'ব, পাৰ মান্থ যিটো চেলাৰী হয়। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব আৰু জব লোকেশ্যন কি আছে এক্ৰছ ইণ্ডিয়া, অল ইণ্ডিয়া। তাৰপিছত ইয়াত চাব পাৰে এলিজিবল কেণ্ডিডেট, ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব। ইয়াত শিক্ষাগত যিটো অৰ্হতা ইয়াত চাব পাৰে 10, 12 আৰু গ্ৰেজুৱেট, যদি ডিপ্ল'মা আৰু কিবা কিবি ডিগ্ৰী আছে তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। শিক্ষাগতৰ ভিত্তিত হিচাপত সেইবিলাক কি আছে চাকৰিটো দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট ফৰ টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 যিটো ইম্পৰ্টেণ্ট যিটো ডেট হয়, এপ্লাই যিটো ষ্টাৰ্ট ডেট হয় এপ্ৰিলৰ 3 তাৰিখৰ পৰা কি আছে অলৰেডি ষ্টাৰ্ট হৈছে আৰু মে' মাহৰ 6 তাৰিখলৈকে সেইটো লাষ্ট ডেট হয়, এপ্লাই যিটো লাষ্ট ডেট। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয় টাটা ষ্টিল ৰিক্ৰুইটমেণ্টৰ জেনেৰেল OBC EWCৰ কাৰণে কি আছিল ইয়াত একো মাচুল দিব নালাগে, ফিজ দিব নালাগে। SC ST আৰু SC STৰ কাৰণে কি আছিল ইয়াত একো ফিজ দিব নালাগে, নীল বুলি মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 যিটো ভেকেঞ্চি ডিটেইল ইয়াত মেনশ্যন কৰি দিয়া আছে। বহুত কেইবাটাও কি আছে ইয়াত পোষ্টবিলাক ইয়াত আছে। মেনেজাৰ কি আছিল এক্সপাৰ্ট আছে, এৰিয়া চেলছ মেনেজাৰ ডিটেইল আছে, মেডিকেল অফিচাৰ আছে, ষ্ট'ৰ এছিষ্টেণ্টৰ পোষ্ট আছে, স্পেচিয়েলিষ্ট এছিষ্টেণ্ট মেনেজাৰ আৰু বহুত কিবা কিবি পোষ্ট ইয়াত চাই ল'ব বহুত কেইটা আছে। ইয়াত কি আছে যিবিলাক পোষ্ট আছে সেইবিলাক কি আছে বহুত কি আছিল ভাল ভাল পোষ্ট আছে। ইয়াত গ্ৰেজুৱেট 12 পাছ কৰিছে, যিয়ে কিবা কিবি ডিপ্ল'মা আছে সেইবিলাকক কি আছিল শিক্ষাগতৰ, যিয়ে 10 পাছ কৰিছে সেইবিলাকৰ ইয়াত পোষ্ট আছে। শিক্ষাগতৰ ভিত্তিত হিচাপে সেইবিলাক কি আছিল জববিলাক দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট যিটো এজ লিমিট হয় 18 পৰা কি আছে 40 বছৰ যাৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত কোৱালিফিকেশ্যন টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2026 যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন মই কৈ দিলোঁ, তথাপিও আৰু এবাৰ ইয়াত মেনশ্যন কৰি দিয়া আছে 10, 12 গ্ৰেজুৱেট আৰু যদি কিবা ডিপ্ল'মা আছে সেই পোষ্টকেইটাত আবেদন কৰিব পাৰিব। টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব। হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। কেনেদৰে আবেদন কৰিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে। আপলোড ৰিক্ৰুইটমেণ্ট ডকুমেণ্ট কি আছে ৰিচাম যিটো বায়'ডাটা হয় সেইটো কি আছিল আপলোড দিবলৈ কৈছে আৰু এডুকেশ্যন যিটো চাৰ্টিফিকেট হয় সেইটোও কৈছে। আৰু ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট লিংকছ ইয়াত মেনশ্যন কৰি দিয়া আছে। ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে সম্পূৰ্ণ তথ্য জানিব পাৰিব। আৰু এটা কথা ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ কাৰণে।